নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভাল। সদা নিচিনাকৈ জুই আহিল বিহু, গ'ল বিহু, এতিয়া আকৌ সেই ব্যস্ত জীৱন। মই ৰাতিপুৱা ভাগত এতিয়া গা পা ধুই ধুনীয়াকৈ সাজযোৰ পিন্ধি লৈছোঁ, মানে এতিয়া পূজা কৰিম। পূজা ভাগ কৰি উঠিলে দিনটোৰ কাৰণে ফ্ৰী। আৰু ব্লগটো একদম শেষলৈকে চাব কিন্তু দেই। ধুনীয়াকৈ কমেণ্ট এটা দিব, লাইকো কৰি দিব, আৰু খুব বেছি যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব। পূজাৰ কাৰণে ফুল যোগাৰ কৰি আছোঁ। এইডাল হৈছে আমাৰ ঘৰৰ গন্ধৰাজ। ইমান ধুনীয়া ঘ্ৰাণ ন? ইমান মজা লাগিছে। ইমান মানে এইটো সময়ত, এইটো ছিজনত গন্ধৰাজ ফুলিলে গোটেই ঘৰখনে, মানে ৰাস্তাৰ পৰা ইমান ধুনীয়া ঘ্ৰাণ পোৱা যায়। ঘৰখন ইমান ধুনীয়া মলমলাই থাকে, গোন্ধে আমোল মোলাই বুলি কয় যে, সেয়া। কাৰ কাৰ ঘৰত আপোনালোকৰ গন্ধৰাজ আছে জনাবচোন। পূজা কৰি হ'ল, এতিয়া চোতালখন সাৰিবলৈ লৈছোঁ। মানে অলপ লেতেৰা দেখিলোঁ সেইকাৰণে। আৰু সাজযোৰ নসলাও, মানে চাদৰ মেখেলাযোৰ একেবাৰে ধুই দিম বুলি ভাবিছোঁ আজি। মানে বগা ন, পুটুককৈ লেতেৰা হয়। লগতে পাকঘৰটো অকণ চাফা কৰিবলগীয়া আছে। পূজাটো হৈ গ'ল, এতিয়া আৰু অকণ কাম আছে। চোতাল সাৰিলোঁ, লগতে এতিয়া কামখিনি পাকঘৰত। আপোনালোকে মোৰ চেহেৰা আৰু ড্ৰেছত নাযাব, বহুত বেছি ব্যস্ত হৈ আছে। আৰু গৰম, ইমান বেছি গৰম পৰিছে সকলোতে, তো ভালকৈ একো কৰিব মন নাই। মানে কামখিনি কৰি উঠি তাৰপিছত মই কাপোৰ সলাম। তো পাকঘৰৰ এইখিনি মানে ভিডিঅ' কৰি থাকিলেও ভাল নালাগে ন, কিবা চেটলেং পেটলেং লাগে। সেইকাৰণে মই হয় কালি এইখিনি প্ৰাইমাৰ মাৰি দিলে, লগতে মই এনেকুৱা এখন অৰ্ডাৰ কৰিছিলোঁ ৱালপেপাৰ, ধুনীয়াকৈ লগাই দিলে। এতিয়া টাইলছ নিচিনা লাগিছেনে? অলপ অলপ ব্ৰাইট এটা আহি আহিছে, ভাল লাগিছে এতিয়া। তো এতিয়া মই এইখিনি পাৰোঁ স্লেপত। এক্সট্ৰা সময় উলিয়াবলৈও ভাবিবলগীয়া হয় আজিকালি। ছোৱালী কালত যে ইমান হাতত সময় আছিল, মানে অলেখ অযুত সময়। এতিয়া বোৱাৰী কালত হাতত সময় নাই, মানে এক্সট্ৰা এটা 1 মিনিটো যদি পোৱা যায় বহুত মোৰ কাৰণে। মোৰ বুলি নহয়, আচলতে চবৰে তেনেকুৱা হয়। সেইটোৱে আৰু পাৰ্থক্য ছোৱালী আৰু বোৱাৰীৰ মাজত। বোৱাৰী হোৱাৰ পিছত দায়িত্ব বহুত বেছি বাঢ়ি যায়, আৰু দায়িত্ব গোটেইখিনি চম্ভালিব পৰাটো এটা বহুত ডাঙৰ কথা, ডাঙৰ চেলেঞ্জ এটা। এতিয়া আহিলোঁ পাছফালে। আজি বতৰটো অকণমান গোমা কৰিছে। ডিব্ৰুগড়ৰ ফালে হেনো ধুমুহা বতাহ বৰষুণ। মই পাছফালে আহিলোঁ, মানে মায়ে এই কচুখিনি বহুত লেতেৰা হৈছে না, জেংপেং হৈছে, চাফা কৰি দি আছে। মই বোলো কচু পাতত দি খাই যে জুইত, সেইটো খোৱা যাওক। এইখিনি আৰু লাগিব অকণমান। এইখিনি হৈছে বনকচু ঠাৰিও খাবলৈ ভাল, টেষ্টি হয়। কিন্তু এই যে চাওক, কিমান ডাঙৰ ডাঙৰ মোটা মোটা। মোৰ স্কিন এলাৰ্জি আছে কচু খাবলৈ, সেইকাৰণে ভয় লাগে। কেতিয়াবা খাওঁ হ'লেও, কিন্তু খোৱাৰ পিছত যিটোহে অৱস্থা হয়, খজুৱাই অৱস্থা নাইকিয়া হৈ যায়। এইডাল আমাৰ নতুন নেমু, মানে এইবাৰ প্ৰথম ফল লাগিছে। চাওক, টিকলু ফল লাগিছে। কলম কৰা হয় এইডাল। এতিয়া মই ধুনীয়াকৈ এইখিনি লৈ যাওঁ। আৰু মই পেট পূজাও কৰা নাই এতিয়ালৈকে, পেট পূজাটো কৰি দিওঁ। अभी खाते हैं, नहीं खाया, टेम ही नहीं मिला, टेम अभी खाते हैं। जा आउट ऑफ द सिलेबास হৈ যা। গেটৰ ভিতৰত আহিছে চোতালত। লাও কচু যি আছে চবতে মুখ দিছে। ফিলিং ন কইনা। সেই ৰ'দ নাথাকিলেও এই যোনটো টাপ আছে, সেই টাপে মানে ছালখন বহুত বেয়া কৰে, ছানটেন কৰে। আৰু এনেকুৱা দিনত গৰম লাগিলেও ঘামিলেও ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। মইতো আজিকালি কৰা হৈছে, আগতে কৰা নাছিলোঁ। আপোনালোকেও যোনে যোনে নকৰে কৰিব, বহুত ভাল হয়। ৰেগুলাৰ ইউজ কৰিলে তেতিয়া পাৰ্থক্যটো দেখা পাব। এতিয়া মই পাছফালে আহিলোঁ, হাতত মোবাইল আৰু বেগ। মডাৰ্ণ বোৱাৰী, আধুনিক বোৱাৰী। মোবাইল কেমেৰা লৈ ফুৰে লগত। ব্লগৰ শ্বুট কৰিব লাগে, এইফালে মিনি ব্লগৰ শ্বুট কৰিব লাগে। সেইকাৰণে মোবাইল আৰু কেমেৰা দুইটাই আনিছোঁ। কি কৰিব, এয়াই জীৱন। এই জীৱন লৈ পিছে মই সুখী। এয়া লাওৰ ওপৰত বিলাহী। কি গৰম লাগিছে। কেমেৰাটো লোৱাৰ পিছতহে মোৰ অকণ জজ উঠে। মানে কেছটো হ'ল কি, এজনী ভাল শ্ৰোতা মোৰ ওচৰলৈ যিমান মানুহে ফোন কৰে, চবে আচলতে নিজৰ কথাখিনি কয়, পিছত আকৌ মোৰ কথাখিনি ক'বলৈ নহয় বা তেওঁলোকৰ সময় নাথাকে, তেনেকুৱা টাইপ আৰু। মই ভাল শ্ৰোতা, মই মানুহৰ কথা শুনি ভাল পাওঁ, বা কেতিয়াবা সমাধানো সৰু সুৰা দি ভাল পাওঁ, তেনেকুৱা ধৰণৰ। বাকী যিমানখিনি সময় পাওঁ মোৰ ক'বলগীয়া থাকে, সেয়া কেমেৰাৰ সন্মুখতহে মই ক'বলৈ পাৰোঁ, চান্সটো পাই যাওঁ। এয়া এইফালে এডাল ঘৰতে আছে ন, সেইকাৰণে আদৰটো কম। কচুৰ পাতোৱাৰ বাবে যোগাৰ হৈ আছে। জলকীয়া, পকা জলকীয়া, মিলা। এইটো জ্বলা বহুত দেই, ঘৰৰ না বহুত। আৰু ক'লা জলকীয়াটা এনেও বহুত বেছি জ্বলা। কচু পাতত দিবলৈ হ'লেতো আম লাগিব। এইডাল খুৰাহঁতৰ আম। দেউতাক ক'লোঁ দুটামান পাৰি আনিবলৈ, নহ'লে ভাল নালাগিব। টেঙাটো নিদিলে একদম ভাল নালাগে মানে খাই। পিঁয়াজ লাগিব, নহৰু লাগিব, গোটেইখিনি দেউতাই যোগাৰ কৰি দিলে। আম, মায়ে যোগাৰ কৰিলে পাত, কচুখিনি আনিলে।
এতিয়া কচুখিনি ফালি আছে মায়ে, পাছত ধুব লাগিব বঢ়িয়াকৈ ধুই কলৰ পাতত মেৰিয়াই ইয়াতে চাই যাওক না গোটেইখিনি একেবাৰে ক'লে কেনেকৈ হ'ব। কেঁচা আম, জলকীয়া, পিঁয়াজ, নহৰু আনিলোঁ, এইখিনি এতিয়া মই কাটোঁ। লগতে কচুৰ পাতখিনি মায়ে কুটিব। মই যে কুটিব লৈছিলোঁ গা খজুৱাইছে, মায়ে বোলে নালাগে, মাৰ অভ্যাস আছে তো এতিয়া বেছি নখজুৱাই, কিন্তু মোৰতো নাই ন, মোৰ খজুৱাই। কচু পাতখিনি কলপাতৰ ওপৰত দি তাতে জলকীয়া, নহৰু, কেঁচা আম কুটি দিলে মায়ে। কেঁচা আমৰ যোনটো টেঙা টেঙা ভাৱ সেইটোৱে সোৱাদটো বহুত বেছি ভাল কৰিব। লগতে পিঁয়াজ, দুটামান পিঁয়াজ কাটি দিলোঁ, পকা কণবিলাহী 3টামান দিলোঁ, লগতে ছটা 1 চাহ-চামুচ, যিটোৱে সিজাত সহায় কৰিব। এতিয়া কলপাতেৰে মেৰিওৱাটোহে কথা আৰু, কলৰ সুতুলিৰে যিমান পাৰিছোঁ বান্ধিছোঁ, কিন্তু জমনিটো হৈছে সুতুলি যিডালে হাতত লৈছোঁ সিডালে ছিঙিছে। মাৰ মোৰ কেনেকুৱা হাঁহি। পিছত যেনিবা বহুত কষ্ট কৰি কায়দা কৰি বান্ধা হ'ল। টোপোলাটো আচলতে বহুত টাইটকৈ বান্ধিব লাগে যাতে খুলি নাযায়। এইয়া চাওকচোন কিমান ধুনীয়া লাগিছে না, ৰেডি। এইটো এতিয়া মই লৈ গৈ জুইত দিম। জুইও ৰেডি, তলত খেৰ দিয়া হৈছে, তাৰ ওপৰত তুঁহ, ধানৰ তুঁহ, তাৰ ওপৰত কাঠৰ তুঁহ, তাৰ ওপৰত এতিয়া আকৌ খেৰ দিব। খেৰ দি পূৰা ঢাকি দিব লাগিব যাতে টোপোলাটো চাৰিওফালৰ পৰা জুই পায়, তেতিয়াহে সিজিব ন। এয়া কাঠৰ তুঁহ। এই কাঠৰ তুঁহ যেতিয়া ঘৰৰ কাম কৰা হৈছিল তেতিয়াই মায়ে গোটেই বস্তাত ভৰাই থৈছিল এই কচু পাতত দিয়া খাবৰ কাৰণে। এতিয়া জুই জ্বলাই দিব চাৰিওফালে। এতিয়া ৰ'ব লাগিব 2 পৰা 2.5 ঘণ্টামান। জুই পুৰি পুৰি শেষ হ'ব, গোটেই তুঁহখিনিক জুয়ে পুৰি পেলাব, তেতিয়াহে গম পোৱা যাব সিজিছে। আপোনালোকে এনেদৰে খায়নে কচু পাতত দি জুইত পুৰি? জনাবচোন, আৰু কেনেদৰে খায় সেইটোও জনাব। দেউতাই বোলে চৰ্বত খায় নেমু আনি দিলে, এতিয়া চৰ্বতটো বনাই দিওঁ ধুনীয়াকৈ। গৰমত চৰ্বত খালে ভালো যেনিবা। এয়া আছিলে আইচ কিউব, এই যে কুঁহিয়াৰৰ ৰছীৰ এটা দি দিওঁ, মজা লাগিব খাই। বহুত মিঠা এটা দিওঁ। নেমু চৰ্বত হৈ উঠিল, চবকে দি দিলোঁ। আৰু এতিয়া এই বিলাহী আনিছিলোঁ যে কণ বিলাহীকেইটা, পোকাকেইটা নাখাওঁ বুলি ভাবিছোঁ, পাতত মানে কচুৰ পাতটো দিছোঁৱে। যোনকেইটা কেঁচা আছে সেইকেইটা গোল আলুৰ লগত ধুনীয়াকৈ ভাজি দিম। এনেদৰে খাই বহুত বেছি ভাল লাগে, মানে টেঙা মিঠা ভাৱ এটা থাকে। এইখিনি কেঁচা কণ বিলাহী আৰু গোল আলু একেলগে কাটিলোঁ, লগত পিঁয়াজ জলকীয়া দিছোঁ। এতিয়া মচমচীয়াকৈ ভাজোঁ, মজা লাগিব খাই। এনেদৰে আপোনালোকে খায়নে? যদি খাই কমেণ্ট কৰি জনাবচোন। নেমু চৰ্বতটো খাই অকণমান ভাল লাগিছে। এতিয়া ৰন্ধা বঢ়া কামখিনিতো আছে, অকল ভাতহে হৈছে। ভেদাইলতা মায়েখিনি আনি চাফা চাফা কৰি দিলে, ধুনীয়াকৈ ধুই এতিয়া মিক্সিত দিওঁ। তাৰপিছত শিঙি মাছেৰে জোল হ'ব এইখিনি। কেনেকুৱা গৰম লাগিছে, এতিয়াহে বহিবলৈ পাৰিছোঁ। বহুত সময় পাছত ভৰি চৰিৰ পৰা বিষাই গৈছে। এয়ে জীৱন, এয়ে সাংসাৰিক জীৱন। এই গোটেই ছিষ্টেমটো যদি আমি মনৰ পৰা আঁকোৱালি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি সুখী হৈ থাকিব পাৰোঁ। সম্পৰ্কবোৰ, পৰিয়ালটো সুখী হৈ থাকিবলৈ পাৰে। আৰু যদি মনৰ পৰা আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়াই আচলতে জেং লাগে, কাজিয়া হয়, সম্পৰ্কবোৰত ঘূণে ধৰে, তেনেকুৱা ধৰণৰ কথা। আচলতে এই কথাবোৰ যে মই কৈ আছোঁ এনেকুৱা নাই, মানে সৰু সৰু অভিজ্ঞতাৰ পৰা। আচলতে বোৱাৰী এজনীক ঘৰ এখন বুজিবলৈ হ'লে, নতুন ঘৰ এখন বুজিবলৈ হ'লে কমচে কম 1 বছৰমান লাগে। আৰু ওলোটাকৈ ঘৰখনেও নতুন ছোৱালী এজনী অহাৰ পিছত বুজিবলৈ, সম্পৰ্কবোৰ ঠিক হ'বলৈ তেনেকুৱা 1 বছৰ 1.5 বছৰমান লাগে। দুই পক্ষৰ পৰা যেতিয়া একেই বস্তুবোৰ যোগাত্মক হৈ উঠে, ভাৱধাৰাবোৰ, মৰমবোৰ, তেতিয়া সম্পৰ্কবোৰ ঠিকে থাকে। তেনেকুৱা আৰু মোৰো 1 বছৰমান লাগিলে, মানে ঘৰখনত এডজাষ্ট হ'বলৈ, মানুহবোৰৰ লগত যিটো গাঢ়তা, গভীৰতা, সম্পৰ্কৰ যিটো এটা মূল্যবোধ বুলি কয় যে মায়া, মানুহবোৰৰ প্ৰতি থকা টান, এই গোটেইখিনি বুজি উঠোতে লাগিলে তেনেকুৱা সময়। এইটো নেচাৰেল, নৰ্মেল, চবৰে তেনেকুৱা হয়, এডজাষ্ট হ'বলৈ সময় লাগে। ইমান বছৰে এখন ঘৰত থকাৰ পিছত, নতুন ঘৰ এখনত অহাৰ পিছত এনেকুৱা হয়, নৰ্মেল। বাৰু বেছি জ্ঞান নিদিওঁ, কিন্তু সৰু সৰু কথাবোৰ কেতিয়াবা ক'বলৈ মন যায়। আৰু আপোনালোকেতো আছে মোৰ, যাক মই কেমেৰাৰ সন্মুখত লৈ পেলাই ধুনীয়াকৈ আপোনালোকক ক'ব পাৰোঁ। এতিয়া বেছি বকি নাথাকোঁ, 1টা বাজিলে দেৰি হৈ যাব। এইখিনি হৈ গ'ল। ভেদাইলতাখিনি পূৰা একদম গুড়ি কৰি ল'লোঁ, মানে এই যি নহওক মুঠতে
গ্ৰাইণ্ড কৰি ল'লোঁ আৰু পুটুককৈ ভেদাইলতাৰ জোলখনো হৈ গ'ল। কচু পাতত দিয়াৰ খবৰটো দিয়াই নাই আপোনালোকক, এতিয়াও কি হৈ আছে এইফালে চাওক। এয়া গোটেই জুই জ্বলি জ্বলি শেষ হৈ গৈছে। এতিয়া কিজানি হৈছে প্ৰায় 2 ঘণ্টামান হ'লতো, এতিয়া হ'ব লাগে আৰু গৰমতে সিজি যায় যে। জুইত পুৰি বনালে ইমান যে ধুনীয়া এটা গোন্ধ ওলাই নহয়, ইচ ক'ব নোৱাৰি, সেইটো বুজাব নোৱাৰি। যোনে যোনে এনেদৰে খায় তেওঁলোকে বুজি পাব। বঢ়িয়াকৈ সিজিছে, একদম ভিতৰ বাহিৰ পূৰা সিজিছে, কিন্তু অলপমান ভয় হৈছে যিহেতু কচু ন, অলপতো ডিঙিত ধৰিবই, অলপতো খজুৱাবই ডিঙি। হ'লেও কচুৰ যিটো সোৱাদ সেইটো সেই যে টিকুটমান খজুৱাই সেইটো একো ফৰক নপৰে। তো এতিয়া পাকঘৰলৈ লৈ যাওঁ, এইখিনি পিটিকিব লাগিব ধুনীয়াকৈ। সৰিয়হৰ তেল আৰু নিমখ দিলোঁ, এতিয়া পিটিকি দিম। আৰু বাকী থকা যিখিনি বস্তু আছে, এই ধৰক টেঙা, লগতে বিলাহী, জলকীয়া, পিঁয়াজ, নহৰু, এই গোটেইখিনিৰ সংমিশ্ৰণত যিটো সোৱাদৰ সৃষ্টি হয় সেইটো আচলতে বেলেগ কাৰো লগত তুলনা নহয়। আমাৰ যিখিনি ট্ৰেডিশ্যনেল ফুড, এনেকুৱা পুৰণি ঘৰুৱা খাদ্যবোৰ আচলতে কাৰো লগত তুলনা নহয়। উপকাৰিতা থকাৰ লগতে সোৱাদটো একদম অপূৰ্ব। আপোনালোকে কোনে কোনে খায় প্লিজ জনাব, মোৰ জানিব মন গৈছে। কচু পাতত দিয়া খাবৰ কাৰণে ৰৈ বহুত দেৰি, এতিয়াহে খাম। এয়া চাওক মোৰ হাতত ইমান বেছি লোভনীয় বস্তু এইটো। আপোনালোকে কোনে কোনে খায় আৰু কেনেদৰে খায় কমেণ্ট কৰি ধুনীয়াকৈ জনাব। আমি আৰু এদিন খাম, আজি মহাশয় নাই, সি ভাগ নেপালে, ৰাতিলৈ পাব বাৰু, হ'লেও গৰমে গৰমে খোৱাৰ মজাটো সুকীয়া হয়। এতিয়া খাই দিওঁ ধুনীয়াকৈ। দিনটো গৰমত ফোপাই জোপাই থকাৰ পিছত ৰাতি 9টামান বজাত বৰষুণ দিলে, 2টা দেখিলেও পৰিলে। তেতিয়া ৰান্ধি বাঢ়ি আছিলোঁ, যেনিবা 1 ঘণ্টামান পৰাৰ পিছত এৰিলে, হ'লেও ঠাণ্ডা পৰিছে। তো এতিয়া ব্লগটো এইখিনিতে শেষ কৰি দিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকৰ চাই খুব বেছি ভাল লাগিল। ধুনীয়াকৈ কমেণ্ট এটা লিখি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবচোন। তো একদম শেষত সকলোৰে ভালক লগতে মোৰো টাটা।